হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই গৈ আছোঁ অসমৰ এখন প্ৰসিদ্ধ দেৱালয়। আপোনালোকে ক'ত যাম গম পাব ভিডিঅ'টো চাই থাকিলে। আৰু এতিয়া মই আছোঁ বাইহাটা চাৰিআলিৰ পৰা 2 কিলোমিটাৰ মান দূৰত আছোঁ। আৰু ইয়াতে চাওক এটা অৰ্জুন গছ, আৰু এই অৰ্জুন গছডাল চাওক ইমান ডাঙৰ হৈছে। আৰু এই অৰ্জুন গছৰ ছালৰ পৰা বহুত কিবা কিবি বনোৱা হয়। বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ফেচবুক পেজ এণ্ড ইউটিউব চেনেল। বলকচোন আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু ফাইনেলি মই এতিয়া পাই গ'লো অসমৰ এখন ইতিহাস প্ৰসিদ্ধ দেৱালয়, পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। এই দেৱালয়খনক অৰ্ধনাৰীশ্বৰ কিয় কোৱা হয় জানেনে? এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ক'ত অৱস্থিত কৈ দিছোঁ, বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ 15 কিলোমিটাৰমান হ'ব ইয়ালৈ। আৰু আপুনি বেজাৰৰ পৰা আহিব পাৰিব। আৰু এইটো ৰাস্তা দেখিছে, এই ৰাস্তাটোৰে যদি এনেদৰে যায় বেজেৰা পাই যাব। এতিয়া বলকচোন ইয়াৰ ভিতৰলৈ সোমাই গৈ আছো। ৰ'ব, 2টা গেট আছে, এইটো মুখ্য গেট আৰু সিফালে আৰু এটা গেট আছে। সেইটো গেটেদি যাব পাৰি। আমি এইটো গেটেদি আহিছোঁ বাৰু। গৈ থাকোঁতে দৰমুখত এডাল গছ আছে। এই গছডালত ধুনীয়াকৈ ফল লাগি আছে। মই ধৰিব পৰা নাই। যদি আপোনালোকে জানে নিশ্চয় কমেণ্ট কৰিব দেই। অলপ সোমাই আহি ইয়াতে এটা পুখুৰী পাম, ডাঙৰ পুখুৰী, বহুত ডাঙৰ পুখুৰী। এই পুখুৰীটো মন্দিৰৰ ফ্ৰণ্টতে আছে। আৰু এই পুখুৰীটো বাৰু এবাৰ ঘূৰাই দিছে এপাক। চাওঁ ইমান ডাঙৰ এটা পুখুৰী। এটা কথা মন কৰিছেনে না, প্ৰায়বোৰ মন্দিৰ বা দেৱালয়ৰ সন্মুখত এটা পুখুৰী থাকে। যেনেকৈ গোপেশ্বৰ দেৱালয় তাত আছে, আৰু প্ৰায়বোৰ দেৱালয়তে আছে। আৰু এইটো পুখুৰী, এই পৰিৱেশটো চাওক, ইমান এটা ধুনীয়া পৰিৱেশ। ইয়াত আহিলে এখন টাইমৰ কাৰণে পাহৰি যাব। ইয়াত আহিলে ইমান মানে ঘৰত যাব ইচ্ছা নাযায়, ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু ইয়াতে যজ্ঞ হয় চাগে, এইটো দেখিছেনে? কি যজ্ঞ হয় মই নাজানো, কিন্তু ইয়াতে যজ্ঞ হয় চাগে। আৰু এই দেৱালয় স্বৰ্গদেৱ শিৱসিংহই অৰ্ধনাৰীশ্বৰ শিৱক স্থাপন কৰি 1009 মাটি দান কৰি এই দেৱালয় স্থাপন কৰে। আৰু এই মন্দিৰটো নিৰ্মাণ কৰে যদিও 1097 ভূমিকম্পৰ ফলত এই মন্দিৰটো, আৰু 1960 চনত এইখিনিতে খনন কাৰ্য চলি অখ্যাত মূৰ্তি আৰু শিলালিপি উদ্ধাৰ কৰে। আৰু ইয়াতে বিশেষকৈ দুৰ্গা পূজা কৰা হয়। এইটো দুৰ্গা মণ্ডপ। ইয়াত বিশেষকৈ শ্ৰীৰামৰ পৰম ভক্ত হনুমানৰ মন্দিৰ এটা আছে, হনুমান মন্দিৰ এইটো। আৰু ইয়াতে হনুমানৰ এটা বিশাল মূৰ্তি স্থাপন কৰিছে। আৰু ইয়াৰ ওচৰতে এটা পুখুৰী আছে। এই পুখুৰীটোলৈ গৈ আছো ৰ'ব, ডাঙৰ পুখুৰী। আৰু ফ্ৰণ্টত এই মন্দিৰটো। আপুনি যদি আহে ধূপচাকি আনিলে ইয়াত ধূপচাকি জ্বলাব পাৰিব। ইয়াতে ধূপচাকি জ্বলোৱা, ইয়াত লিখা আছে ধূপচাকি জ্বলোৱা। আৰু এই মন্দিৰটোৰ সন্মুখত এটা পুখুৰী আছে। আৰু এইটো হ'ল মন্দিৰটো শিৱ মন্দিৰ। মূল মন্দিৰত উঠি আহিছোঁ, সিফালে নাযাওঁ বাৰু, এইখিনিতে দেখুৱাইছোঁ আপোনালোকক ইয়াৰ পৰাই। এটা ধুনীয়া ভিউ আছে। আৰু ইয়াত বিশেষকৈ যিহেতু দুৰ্গা পূজা পালন কৰা হয়, আৰু দুৰ্গা পূজাৰ সময়ত বহুত যাত্ৰী হয়। এই যাত্ৰীসকলে ইয়াতে ধুনীয়াকৈ বহিব পাৰে। আৰু তাতে এটা ভোগঘৰ আছে এইফালে, এইটো ভোগঘৰ। ইমান ধুনীয়াকৈ পিছে পিছে যাই আছে হ'বৰে। বিশেষকৈ খনন কাৰ্য চলাই মহাদেৱ আৰু মহাদেৱৰ বাহন সাৰগৰুৰ মূৰ্তি উদ্ধাৰ হৈছিল ইয়াতে। মই সিফালৰ পৰা দেখুৱাই আনিলোঁ, আৰু এতিয়া এনেকৈ ইফালে আহিছোঁ ৰ'ব।
এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত যদি আপুনি অহা নাই এই মন্দিৰটো নিশ্চয় আহিব মহাদেৱে আপোনাৰ মনৰ কামনা পূৰ্ণ কৰিব লগতে দুৰ্গা মাও আছে বা দুৰ্গা পূজাও কৰা হয় শ্ৰীৰামৰ ভক্ত হনুমান মন্দিৰো আছে ইয়াত মন্দিৰটোৰ কিছুমান শিলত কটা ভাস্কৰ্য আছে সেই ভাস্কৰ্যবোৰ ইয়াতে ধুনীয়াকৈ সংগ্ৰহ কৰি থোৱা হৈছে শিলত কটা নানা দেৱ দেৱী আৰু শিলত কটা ভাস্কৰ্যবোৰ আছে ইয়াৰে ভিতৰতো আছে বাৰু ভিতৰত নাযাওঁ দিয়ক আৰু আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব যদি মোৰ ফেচবুক পেজলৈ আপুনি নতুনকৈ হৈছে প্লিজ পেজটো ফ'ল' কৰিব অলপ মোক যাতে উৎসাহ উদ্দীপনা দিয়ক যাতে মই আপোনালোকৰ বাবে আৰু অধিক ভিডিঅ' বনাই যাব পাৰোঁ আগুৱাই যাব পাৰোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ জয় আহি হ'ম